যদি আপোনালোকৰ ঘৰতো ককা আইতা তেনেকুৱা কোনোবা বয়সস্থ মানুহ আছে তেন্তে আজি এই বস্তুটো আপোনালোকৰ কাৰণে খুবেই প্ৰয়োজনীয় মই বস্তুটো হাতত পোৱাৰ লগে লগে তেনেকুৱা এটা অনুভৱ হৈছে সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ এইটো হৈছে এটা টৰ্চ একেবাৰে সাধাৰণ টৰ্চ দেখিবলৈ যদিও সাধাৰণ এইটো খুব কিন্তু কামত অহা কাৰণ বয়সস্থ মানুহসকলে ৰাতি শুতে মেলোতে কেতিয়াবা কিবা শাৰীৰিক অসুস্থতা হ'ব পাৰে হয়তো পৰিয়ালৰ লোকে গমো নাপাব পাৰে বা কেতিয়াবা কিবা প্ৰয়োজন হ'লেও হয়তো মাতি উঠি মানুহক মাতিবলৈ হয়তো তেওঁলোকৰ কষ্ট হ'ব পাৰে তেনে ক্ষেত্ৰত এইটো দুফালে লাইট আছে আপোনালোকক দেখুৱালৈ ইয়াত চাৰ্জ দিব পাৰি ইয়াক ধুনীয়াকৈ চাৰ্জত দি মাজে মাজে চাৰ্জ দি ফুল কৰি থ'ব পাৰি আপোনালোকে ভাবিছে চাগে কিনো টৰ্চটো দেখুৱাই আছে দুফালে লাইটটোৱে কাৰণ ইয়াৰ আৰু এটা কথা আছে সেইটো হৈছে চাইৰেন ই ধুনীয়াকৈ চাইৰেন বজায় আৰু ইয়াক যেতিয়া অসুবিধাত পৰিব কিবা তেতিয়া এই চেইনডাল যে দেখিছে এই কি চেইনডাল এইডাল সামান্য টানি দিলেই হ'ল দেখিছে নহয় সেইডাল সামান্য টানি দিলে সি চাইৰেনটো খুব মই পটককৈ অফ কৰি দিছোঁ আপোনালোকক বাৰু কাৰণ ভিডিঅ'টো ৰাতি কৰি আছোঁ কোনোবা আকৌ ভয়ে খাই যাব গতিকে বয়সস্থ কোনোবা থাকিলে ঘৰত খুব প্ৰয়োজনীয় নহয়নে বাৰু বয়সস্থ বুলি কথা নাই আচলতে অসুস্থ মানুহ ঘৰত থাকিলে সেইটো সহায়ো হ'ব পাৰে কাৰণ চিঞৰিটো সকলোকে মাতি থাকিবও নোৱাৰে হয়নে নহয় বাৰু বুজাই বাৰু বুজিব আপোনালোকে যদি প্ৰয়োজনীয় বুলি ভাবিছে আপোনালোকৰ ঘৰৰ কোনোবা পৰিয়ালৰ বাবে তেতিয়াহ'লে এইটো আনিব পাৰে দিব পাৰে আমাৰ আইতাৰ বাবেতো এইটো বিৰাট সুবিধাজনক আৰু আপোনালোকেও যদি তেনেকৈ ভাবিছে তেন্তে আপোনালোকৰ ঘৰত যদি ককা আইতা কোনোবা আছে নহয় আনি দিব আৰু ভিডিঅ'টোৰ লগতে শ্বেয়াৰ কৰি থ'ব